লাইখুটা আজি স্থাপন কৰা হ'ল এইটো হ'ল আমাৰ দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ 61তম বাৰ্ষিক অধিৱেশন হ'ব আৰু এই অধিৱেশনখনত আমাৰ সামাজিক দিশত শৈক্ষিক দিশত বিভিন্ন আমাৰ ৰাভা জাতিৰ সকলো দিশত সৰ্বাংগীন উন্নতিৰ কাৰণে ইয়াত আলোচনা হ'ব আৰু সেইবোৰ কাৰ্যসূচী লোৱা হ'ব 7, 8, 9 ফেব্ৰুৱাৰী 3 দিনীয়া কাৰ্যসূচীত আমাৰ সাংস্কৃতিক দিশটো থাকে তাৰ পিছতে আৰু জাতীয় সাজপাৰৰ কাৰণে আমাৰ হেৰি থাকিব প্ৰদৰ্শনী থাকিব এইবিলাকে থাকে সাধাৰণতে আমাৰ দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ 61তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব ইয়াত আৰু ক্ষেত্ৰটো হ'ল আমাৰ স্বৰ্গীয় দবাগুৰাম ৰাভাৰ সমন্বয় ক্ষেত্ৰ এই ক্ষেত্ৰত আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলন অনুষ্ঠিত কৰাৰ কাৰণে আমি যা যোগাৰ কৰিছোঁ ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ প্ৰায় হৈ অহাৰ এটা লক্ষণ দেখা হৈছে ইতিমধ্যে আমি যিখিনি প্ৰস্তুতি লৈছোঁ আমি ইতিমধ্যে আমাৰ চলাই আছে আৰু 6 তাৰিখৰ ভিতৰত আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হ'ব ইয়াত আমন্ত্ৰণ কৰিবলৈ বিচাৰিছোঁ বা কৰা হৈছে আমাৰ গোৱালপাৰা জিলাৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংহাল তেওঁৰ কথা ভাবিছোঁ তাৰপিছত আমাৰ গুৱাহাটী লোকসভাৰ MP বিজুলী কলিতা বেদী ডাঙৰীয়ানী তাৰপিছত আমাৰ ৰাভা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিব টংকেশ্বৰ ৰাভা তেওঁ থাকিব ইয়াৰ উপৰিও আমাৰ মুকলি সভাৰ উদ্বোধক হিচাপে আমি মনোনীত কৰিছোঁ আমাৰ অনুপমা ৰাভা লক্ষীপুৰ মহাবিদ্যালয়ৰ সহ অধ্যাপিকা এছামিছ বিভাগৰ তেওঁ আহিব এইখিনি আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ আৰু পূব গাৰোহিলৰ সেৱা সংঘৰ তেওঁলোকৰ এজন সভাপতি থাকিব নাম আছিলে পংকজ ৰাভা তেওঁ থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত